হেল্ল' এভৰিৱান, গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ মই বিখাদে আপোনাক স্বাগতম জনাইছোঁ। ইতিমধ্যে বহুদিনৰ অপেক্ষাৰ মই পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিলোঁ। প্ৰায় 2-3 মাহমান প্ৰায় ভিডিঅ' দিয়াই নহৈছিল বিভিন্ন কাৰণবশতঃ। বাৰু যে কি নহওক, আপোনালোকে নিশ্চয় গম পাইছে যে অসম চৰকাৰৰ চাকৰিসমূহ পুনৰবাৰ আকৌ নতুন মডেলত নতুন ষ্টাইলত আহিবলৈ গৈ আছে বিজ্ঞাপন। সেইখিনি কথা আপুনি জানে পোনপটীয়াকৈ। এতিয়া কথা হ'ল, যিখিনি কেণ্ডিডেটে ADRE 3rd গ্ৰেড 4th গ্ৰেড বা অন্যান্য পোষ্টত ইতিমধ্যে আপুনি এপইণ্টমেণ্ট লেটাৰ লাভ কৰিছে, ফলগতে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক পুনৰবাৰ হিয়াভৰা শুভেচ্ছা আৰু জ্ঞাপন কৰিছোঁ মৰম, আৰু যাতে আপোনাৰ জীৱনটো আৰু সুন্দৰ হওক আৰু আগবাঢ়ি যাওক, আৰু লগতে চৰকাৰী চাকৰি যে আপোনাৰ জীৱনটো পোহৰাব তাৰ কাৰণে আমি কামনা কৰিলোঁ। এতিয়া চাওঁ হওক, বহুতো কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই কিছুমানে দৌৰিছিল, কিছুমানে কষ্ট কৰি পঢ়িছিল, দিন ৰাত পঢ়িছিল, তেখেতলোকে 3rd গ্ৰেড 4th গ্ৰেড বা তেখেতলোকে অসম পুলিচৰ চাকৰি এটা লৈ দেখালে। তেখেতলোকে নিশ্চয় ইনস্পায়াৰ, বৰ্তমান সমাজত তেওঁ এটা ইম্পৰ্টেণ্ট এজন ব্যক্তি হৈ আছে, নহয় জানো? গতিকে তাৰ মাজতে জনাব বিচাৰি, যিসকল কেণ্ডিডেটে চাকৰি নাপালে তেখেতলোকে নিশ্চয় হতাশাত ভুগি আছে, তেখেতলোক জনাব বিচাৰিছোঁ তেখেতে কেতিয়াও চিন্তা কৰিব নালাগে, কাৰণ আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহি আছে আপকামিং। এতিয়া নিশ্চয় আপোনালোকে যে গম পায় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে যে তৃতীয়বাৰ ADRE 3.0 আহিবলৈ গৈ আছে। গতিকে ADRE 3.0 ইতিমধ্যে আপকামিং আহিবলৈ গৈ আছে বিজ্ঞাপন, আৰু লগতে ADRE 2.0 ইতিমধ্যে সামৰণি পৰিল বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ঘোষণা কৰি থৈছে, আপুনি সেইখিনি জানে। গতিকে ADRE 3.0 কোনবোৰ কেণ্ডিডেটে অধিক সুযোগ সুবিধা লাভ কৰিব নিশ্চয় আপুনি গম পায়। যিসকল কেণ্ডিডেটে অকণমান মাৰ্কছৰ বাবে 1, 2, 3, 4, 5 নম্বৰ মাৰ্কছৰ বাবে তেওঁ যদি চাকৰি নাপালে, তেওঁ নিশ্চয় এবাৰ ভাল পাৰফৰ্মেঞ্চ কৰি মই ভাবোঁ তেওঁ যদি ভালদৰে পঢ়ে অভিয়াছলি এটা চৰকাৰী চাকৰি ল'ব পাৰিব। এতিয়া কথা হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াও এটা কথা স্বীকাৰ কৰে। কিছুমানে তেওঁ এটা ভাষণত তেওঁ কৈছে, কিছুমানে 150 পাইছে, কোনোবা এজনে 151 পাইছে। 151 জনৰ কপাল ভাল আৰু 150 পোৱাজনৰ কপাল বেয়া, তেওঁ সেই তেনেদৰে এটা কথা কৈছে। অৰ্থাৎ তেওঁ স্বীকাৰ কৰে যে মানুহৰ ভাগ্যও কিছুমান গুৰুত্ব দিয়া হয়। গতিকে সেইখিনি ভাগ্য থাকিবই, কিন্তু আপোনাৰ চেষ্টা বজাই ৰাখিব লাগিব। আগত যদি আপুনি প্ৰায় 50% আপুনি পঢ়ি ক্লিয়াৰ কৰিলে, এবাৰ আপুনি 99% পঢ়ি ক্লিয়াৰ কৰিব লাগিব। তেতিয়া আপুনি ADRE নিচিনা 3.0 3rd গ্ৰেডেই হওক বা 4th গ্ৰেডেই হওক বা অন্যান্য পোষ্টতেই হওক সুন্দৰকৈ এটা চৰকাৰী চাকৰি ল'ব পাৰিব। কিন্তু কথা হ'ল, এতিয়া নটিছখন বা বিজ্ঞাপন বা এডভাৰটাইজ আহিব কেতিয়া, তাক লৈ যথেষ্টখিনি কেণ্ডিডেটৰ মাজত এটা চাঞ্চল্য বা চৰ্চাৰ বিষয় হৈ আছে। কিন্তু মই এইখিনি জনাই থব বিচাৰিছোঁ, যিখিনি মোৰ বুজি পাইছোঁ বা যিখিনি চৰকাৰৰ ইংগিত অনুযায়ী গম পাইছোঁ, যে আপোনালোকে যিখিনি ভাবি আছে যে নটিফিকেশ্যন আহিব কি নটিফিকেশ্যন আহিব কেতিয়া, ইলেকশ্যনৰ সময়ত আহিব। গতিকে ইলেকশ্যন কেতিয়া? এপ্ৰিল মাহত ইলেকশ্যন হ'ব। গতিকে এতিয়া কথা হ'ল যে আপোনালোকে নটিফিকেশ্যন আহিলে পঢ়িম বুলি নাথাকিব, এতিয়াৰ পৰা ভালদৰে সুচাৰুৰূপে প্ৰিপেৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰক। গতিকে কোনোবাই যদি ধৰক কিতাপ পত্ৰ কিনিম বুলি ভাবিছে, কিতাপ পত্ৰ কিনিব পাৰে। কোনোবাই কোৰ্চ কৰিম বুলি ভাবিছে, কোৰ্চ কৰিব পাৰে। মুঠতে পঢ়াৰ পৰিৱেশটো আপুনি নিজে বৰ্তাই ৰাখিবলৈ চেষ্টা কৰক। নটিছখন আহিব, এপ্লাই কৰিব, পৰীক্ষা দিব, কোনো ডাঙৰ কথা নহয়। তাৰ মাজৰ সময়খিনি আপুনি 6-7 মাহ 8 মাহ সময় পাব মেবি। সেই সময়খিনি কেনেকৈ আপুনি সঠিক সময় ব্যৱহাৰ কৰিছে, কোনবোৰ টপিক আপুনি ব্যৱহাৰ কৰিছে, সেইখিনি আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। এতিয়া কিছুমানে কি কৰিব, নটিছখন আহিব, এপ্লাই কৰিব, লাহেকৈ সামৰি থ'ব, পৰীক্ষালৈ 2-3 দিন থকাৰ আগত পঢ়িব, আৰু ঘৰৰ ওচৰৰে যদি চাকৰি এটা পাই যায় তেওঁৰ মনটো বেয়া লাগিব। গতিকে সেইটো নহয়। যদিহে আপোনাক এটা চৰকাৰী চাকৰিৰ প্ৰয়োজন হৈ আছে, যদি মই ভাবোঁ আপোনাক চৰকাৰী চাকৰি যদি নালাগে, আপুনি এনে মাথা মাৰি লাভ নাই, ভিডিঅ'টো স্কিপ কৰি যাব পাৰে। কিন্তু যদি কাৰোবাক চৰকাৰী চাকৰি লাগে, নিশ্চয় আপোনাক এই ভিডিঅ'টো অকণমান লৈ উপকৃত কৰিব, কাৰণ মই পৰৱৰ্তী পৰ্যায়ত কিছুমান পইণ্ট লৈ আহিম, কিন্তু আই হোপ কথাখিনি বুজিবলৈ চেষ্টা কৰিব। কথা হ'ল, বৰ্তমান সময় কম্পিটিশ্যন সময়, ইদিনাতকৈ সিদিনা কম্পিটিশ্যন আহি আছে। কাৰোবাৰ যদি যোৱাবাৰ 17 বছৰ হৈছিল, তেখেতলোকৰ এবাৰ 18 বছৰ হ'ব। 18 বছৰ হোৱাৰ লগে লগে আপোনাৰ যদি এতিয়া 28 বছৰ বা 25 বছৰ বা আপোনাৰ 30 বছৰ চলি আছে, আপুনি সেই 18 বছৰজনৰ লগত একেলগে কম্পিটিশ্যনত বহিব লাগিব। কিন্তু বেয়া পাই লাভ নাই, এইটো সত্য কথাই কৈ আছোঁ। কাৰণ সেইমতে কোনোবা যদি ডিগ্ৰী কৰি 12-13 বছৰ হৈ গ'ল ডিগ্ৰী কৰা, কোনোবাই নতুনকৈ যদি ডিগ্ৰী ক্লিয়াৰ কৰিছে, তেওঁ চাকৰি এটা পাই যাব। গতিকে সেইবাবে আপুনি ইজনতকৈ সিজন আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব। যাৰ অলপ বয়স বেছি হৈছে, তেখেতলোকে ডিপ্ৰেশ্যনত কেতিয়াও পৰিব নালাগে। তেখেতলোকে এতিয়াৰ পৰা একেৰাহে অলপ প্ৰিপেৰেশ্যন কৰিবলৈ চেষ্টা কৰক। কোনোবাৰ মনত ৰখাৰ ক্ষমতাটো বেছি, তেওঁ অকণমান পঢ়িলে বহুতখিনি কথা মনত থাকে। কিছুমানে 3-4 বাৰ পঢ়াৰ পাছতো মনত নাথাকে, তেখেতলোকক মই ছাজেষ্ট দিব বিচাৰিছোঁ। এটা ছাজেষ্ট দিছোঁ বা উপদেশ দিছোঁ, সেইটো আপোনালোকে বেয়া বুলি নাভাবিব, কাৰণ সেইখিনি খুব ইম্পৰ্টেণ্ট। আপুনি যিটো টপিক বুজি পোৱা নাই, সেইটো বাৰম্বাৰ পঢ়ক, কাৰণ এতিয়াও আপোনাৰ হাতত মিনিমাম 10-12 মাহ সময় আছে আপকামিং আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ ৰিটেনৰ বাবে। কিয় কৈছোঁ, কাৰণ ইতিমধ্যে আমি এটা চৰ্চাহে হৈ আছে নিউজে পেপাৰে যে ADRE 3.0 নটিছ আহিব বা এডভাৰটাইজমেণ্ট আহিব। কেতিয়া আহিব সেইটো কোনেও ক'ব নোৱাৰে, কিন্তু এক প্ৰকাৰে গম পোৱা গৈছে ইলেকশ্যনৰ আশে পাশে বা ৰঙালী বিহুৰ বা বহাগ বিহুৰ আশে পাশে আপোনালোকৰ বিজ্ঞাপন 100% আহি যাব। গতিকে সেইটো পইণ্ট মনত ৰাখিব, চৰকাৰে সদায় চিটুৱেশ্যনত বস্তু সদায় আগবঢ়ায়। এতিয়া ভোগালী বিহুৰ শুভেচ্ছা হিচাপে চৰকাৰে কি কৰিলে, ADRE 2.0 3rd গ্ৰেড 4th গ্ৰেডৰ এপইণ্টমেণ্ট লেটাৰ দিলে।
ঠিক তেনেদৰে আমাৰ ৰঙালী বিহুৰ ওচৰে পাজৰে বা ৰঙালী বিহুৰ পাছতে বা আগতেই কি দিব আমাৰ বিজ্ঞাপন পাব্লিছ কৰিব যে ইমান হাজাৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ল 3.0 থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডৰ বাবে। তেতিয়াতো আপুনি খুব হুলস্থুল কৰি লাভ নাই, কিন্তু এতিয়া ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব। কাৰণ যিখিনি কনচেপ্ট কেনেকৈ পঢ়িব, কি পঢ়িব লাগে সেইখিনি যদি আপুনি জানিব বিচাৰিছে মোক তলত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত আপুনি কেনেকৈ এটা কোৰ্চ কৰি ছাকচেছ হ'ব পাৰে, কেনেকৈ চেল্ফ প্ৰিপেৰেশ্যন কৰিব লাগে, কোনবোৰ টপিক পঢ়িব লাগে, কোনবোৰ পঢ়িব নালাগে, কেনেকৈ বা আপুনি জিৰ'ৰ পৰা কেনেকৈ হিৰ' হ'ব, এইটো য'ত কিছুমান টিপছ এণ্ড টিপছ লাগে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত চেষ্টা কৰিম যাতে নতুন এটা টপিক আপোনাক লৈ আহিবলৈ। গতিকে সেইবাবেই কৈছোঁ আপোনালোকে নটিছখন অহালৈ ৰখি নাথাকি এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰক, নিশ্চয় আপুনি এটা ভাল ফলাফল লাভ কৰিব। অৰ্থাৎ আপুনি এটা জ্ঞানৰ ভাণ্ডাৰ টোপোলা ৰেডি কৰিব পাৰিব এতিয়াৰ পৰা। কিন্তু যদি ভাবে নটিছখন আহিব তাৰ পাছত পঢ়িম, এপ্লাই কৰাৰ সময়ত পঢ়িলেও হ'ব, তেনেদৰে ভাবিছে আপুনি চাকৰি এটা পাবলৈ বহুত প্ৰব্লেম হ'ব পৰৱৰ্তী পৰ্যায়ত। গতিকে যিমানেই কম্পিটিশ্যন নহওক আপুনি প্ৰিপেৰেশ্যন বজাই ৰাখিবই লাগিব। আপকামিং ৰঙালী বিহুৰ ওচৰে পাজৰে নটিফিকেশ্যন আহিব, এডভাৰটাইজমেণ্ট, তাত আপোনাৰ 12,000 আহেনে, 14,000 আহেনে, 20,000 আহেনে, এইটো পৰৱৰ্তী পৰ্যায়ত বিষয় হৈ পৰিব। কিন্তু এতিয়া উদ্দেশ্য আপুনি এটা ভালদৰে প্ৰিপেৰেশ্যন কৰা। গতিকে জিকে, মেথছ, ৰিজনিং ইত্যাদি যিখিনি টপিক আছে সেইখিনি টপিক ৱাইজ পঢ়িব লাগিব। কেনেকৈ পঢ়িব লাগিব যদি আপুনি জানিব বিচাৰিছে নিশ্চয় তলত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত এটা সুন্দৰ ইনফৰ্মেশ্যন ভিডিঅ' লৈ আহিম আপোনালোকৰ হৈ। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰণি মাৰিছোঁ। ভালদৰে প্ৰিপেৰেশ্যন কৰা পৰীক্ষাৰ বাবে ADRE 3.0 নটিফিকেশ্যন আহিবলৈ গৈ আছে অতি শীঘ্ৰেই।